Hello everyone. কেনেকুৱা চলি আছে মেন যিমানে ওচৰ চাপি আহি আছে কি হৈছে বস্তুবোৰ আউল জত বাহি গৈ আছে নে কেতিয়াবা নিজৰ কপিখনে এনেকুৱা লাগিছে যে এখন কপি ময়ে লিখিছিলো নেকে নিজে হাইলাইট কৰা টপিক এটাত এনেকুৱা অনুভৱ হয় নে যে এটো ময়ে হাইলাইট কৰিলো নে আৰু আপোনাৰ এতিয়া কিবা এটা সাবজেক্ট আৰম্ভ কৰিব ভাবিব যে আজি অসম পঢ়িলে আকৌ মনত পৰে যে পলিটিয়ে কমপ্লিট হোৱা নাই পলিটি কমপ্লিট কৰিলে আকৌ দেখা যে এনভায়ৰনমেন্ট আপোনাৰ পাহৰি গৈছে কালি পঢ়াটো আজি মনত নাই টেস্টে দিম নে তো গুটেখিনি লৈ এটা কি হয় মানে একদিন সবৰে আউল লগা অৱস্থা হয় না ইটো পিছত ইটো ওভাৰল্যাপিং বহুত ওভাৰল্যাপিং হৈছে তো ওভাৰল্যাপিং টু হোৱাট আৰু এটা কথা আমি বস্তু আমি পিছুৱাই গৈ থাকে পিছুৱাই সেই বস্তুটো হৈছে ৰিভিজনটো আমি কি কৰো কেতিয়াবা ৰাইট ৱেট নহয় যোনদিনা মন গৈছো কৰিছে যোনদিনা মন নাই কৰা তেনেকুৱা ধৰণে গৈ থাকে তো মই ভাবো এটা ৰাইট ষ্ট্ৰেটেজি নহয় তেনেকে ৰিভিজনটো আমি এটা প্ৰপাৰ ষ্ট্ৰেটেজি তাৰ কাৰণে তাৰ যিমানটো টাইম দিব লাগে এডিকুৱেট টাইমটো দি আমি ৰিভিজনটো লগতো জাস্টিস কৰিব লাগে সেই কাৰণে মই ভাবিলো আজি বিষয়টো অলপ ৰিভিজনৰ ওপৰত আনো হল ৰিভিজন আমি কেনেকে কৰো বা কেটামান আমি মই পইণ্ট কম আজি কিন্তু ৰিভিজনৰ তাৰ আগত এটা মই কথা কৈ লওঁ ৰিভিজনৰ বিষয়ে মই কবলৈ গলে মই ডাবল এডছ দুটা মানে দুমেৰুট আই এম দা একদম worst person কবলৈ গলে আই এম দা wrong person or worst person আৰু যদি আপুনি লয় আই এম দা বেষ্ট পারসন ৰিভিজনৰ কথা কবলৈ গলে বেষ্ট পারসন বা একদম আপোনাৰ মানে ৰাইট পারসন বেষ্ট অৰ ৰাইট আপুনি দুটাই হ'ব এটো দুইটা কেলে মানে আপুনি হে জাজমেন্টটো এন্ড পৰীক্ষাত এটো কি হয় মানে ভিডিওটো হেকলে আপুনি গম পাব কেলে মই এটো কথা কৈছো এটো কথা কোৱাৰ মূলতে আপোনাৰ প্ৰথম কাৰণটো হ'ল ধৰক কি হয় আই এম দা wrong person এই কাৰণে আই এম নট এ নিউৰোটিপিক্যাল পারসন কিয় নিউৰোটিপিক্যাল মানে গম পাইছে নে নিউৰোটিপিক্যাল আমি মোৰ ব্ৰেইনটো ইজ নট এ কমন ব্ৰেইন এটো কথা মই বহুত দেৰিকে গম পালো তো কমন ব্ৰেইন নহয় মানে প্ৰবলেমটো কি ইট ইজ এন পার্সোনাল কিন্তু ষ্টিল আৰু একদম থুলমুলকে কবলৈ গলে আই হ্যাড মানে মই এটা আপোনাৰ ডিজিজত মই সাফাৰ কৰি আছো নট ডিজিজ ইট ইজ এন কাইন্ড অফ ডিসঅৰ্ডাৰ মোৰ এটা ডিসঅৰ্ডাৰ আছে ডিসঅৰ্ডাৰৰ কাৰণে কি হয় ব্ৰেইনৰ যোনটো আমাৰ ফ্ৰন্ট পাৰ্টটো ন তো ফ্ৰন্ট পাৰ্টটো এটো এ ডিসঅৰ্ডাৰটো ইজ এন ডোপামিন ৰিলেটেড ডিসঅৰ্ডাৰ বহুতে নামটো জানে বহুতে নাই শুনা চাগে ইটস কল এডিএইচডি তো এডিএইচডি হলে কি হয় মানুহৰ ফ্ৰন্টেল যোনটো লোবটো হয় ব্ৰেইনৰ এই ফ্ৰন্টেল লোবটোত কি হয় হে লোবটো ফ্ৰন্ট মানে এই পাৰ্টটো মুখৰ পাৰ্টটো এইটো পাৰ্ট যোনটো ফ্ৰন্টত থাকে ব্ৰেইনৰ এই পাৰ্টটোত কি হয় জেনেৰেলি মানুহৰ ডাটা ষ্টৰ হয় ডাটা মানে জানো সন ধৰ কিবা নাম এনেকুৱা বস্তুবোৰ ইয়াত ষ্টৰ হয় যোনটো টেম্পৰেৰী ষ্টৰ হয় মানে ফ্ৰন্টেল পাৰ্টটোত এখিনি কাৰণে ৰেসপন্সিবল তো ফ্ৰন্টেল পাৰ্টটো যাৰ এডিএইচডি হয় তাৰ উইক হয় মানে বাই ডিফল্ট কি হয় হেগিনি মানুহৰ ফ্ৰন্টেল পাৰ্টটো উইক হয় আৰু এটা কি হয় এটা ইস্যু হয় হিপোকেম্পাছ লৈ পেলাই হেটো এডিএইচডি লগত লিংক নহয় আমি হিপোকেম্পাছটোত কি হয় মানে হেতু অলপ স্কিউজ হয় বা হিপোকেম্পাছটো কি কৰে জেনেৰেলি টেম্পৰেৰী ডাটা সাপোজ কিবা এটা ডাটা পাইছে এই ডাটাটো মানে কি কৰে পার্মানেন্ট কৰি দিয়ে মানে তো গতিকে এখিনি ইয়াৰ বিয়ত সায়েন্স মই এখিনি এখানে বহুত বেছি পঢ়িলো বিকজ যেটো নিজৰ লগত যেতিয়া আপোনাৰ ইস্যু এটা থাকে বা ফাইদা থাকে তাৰ ওপৰত বহুত পঢ়া হয় এখানে নিউৰোসায়েন্স এন্ড মেন্টাল মানে ব্ৰেইন হিষ্ট্ৰিটো বা ব্ৰেইন কেমিষ্ট্ৰিটোৰ ওপৰত ডোপামিন কেমিষ্ট্ৰিটোৰ ওপৰত মই বহুত বেছি মানে ষ্টাডি কৰিলো তো হেখিনি বাৰু এটা কৈ নাথাকো হেখিনি কৈ থাকিলে বৰ হ'ব কিন্তু বেলেগ মই আজি কেটামান আপোনাৰ ইয়াত মেকানিজমে কম কেনেকে আমি ধৰক মানে মই কি কেটামান মই কৰা বা বেলেগ টপাৰছে কৰা ভিন্ন সময় টপাৰছে কৰা কিছুমান ওয়ে বা কেতিয়াবা আপুনি নজনাকো সেই ওয়ে গিটাত আপুনি ৰিভাইজ কৰি আছে তো সেই ওয়ে গিটা বা আপুনি ইউটিউব ভিডিওটো কেতিয়াবা দেখিছে সেই গিটানো ওয়ে গিটা কি আৰু ওয়ে গিটাত আমি কেনেকে নিজক কি কৰিব পাৰো আমি আমাৰ ৰিভিজনটো আমি কি কৰিব স্পীড আপ কৰিব পাৰো বা 10x 2x আপুনি বঢ়াই দিব পাৰে যদিও আপুনি 10 মিনিট 20 মিনিট ভিডিওটো চাই মোৰ লাগে আপুনি আপোনাৰ অৰ্গানাইজ হ'ব আপোনাৰ সময়টা গলো মেইনছৰ সময়ত মাজত সময়টা গলো আপোনাৰ এটো ওয়ার্ড হ'ব নতুনখিনিয়া বা যাৰ পৰীক্ষা নাই নেক্সট ফিলিপছৰ কাৰণে কৈছে তেওঁলোকৰ কাৰণেটো এটো বহুতেই ভাল হ'ব আপোনালোকে নিজে এটো আপডেট কৰি ল'ব পাৰিব নিজৰ মেমৰি ষ্ট্ৰেটেজি বা আপুনি মানে ৰিভিজন ষ্ট্ৰেটেজি প্ৰথমটো যোনটো আমি এটা খুব কমন কথা কয় এটো টপ কয় পাৰ্কিনসন লটো অলৰেডি আপোনালোকে সবে এপ্লাই কৰিছে পাৰ্কিনসন লটো মানে এনেকুৱা কয় ধৰি লওক আপুনি এটা পৰীক্ষাৰ মাজত দুদিন গেপ আছে ধৰক আপুনি ফিজিক্স কেমিষ্ট্ৰি মাজত আপোনাৰ দুদিন গেপ থাকিলে যিমান পঢ়ে আপুনি চাবচোন যেতিয়া আপুনি সাপোজ নেক্সট পৰীক্ষালৈ 6 দিন গেপ আছে 6 দিন থাকিলে আমি দুদিন জিৰাই লওঁ এদিন গৈ সিনেমা চাই আহে এদিন ক'বাত ৰিজৰ্ট গৈ আহে মানে আপুনি কামটো সিমানটো টাইমত কৰে যিমানটো আপোনাৰ ধৰক মানে
এলটেড মানে বেছিকে টাইম পালো আপুনি বেছিকে ব্যৱহাৰ নকৰে তাতকে কি কৰে সেই টাইমটো ইফালে ইফালে গৈছে এইটো কাৰণে এটোকে পাৰ্কিনছন ল বুলি কয় মানে ইয়াৰ বেটাৰ ফৰ্মটো এনেকুৱা আপুনি যিমান কম টাইমত দিব সিমান কম টাইমত সি কি কৰিব ব্ৰেইনে এক কৰে সাপোজ আপুনি ৰিভিজনটো যদি আপুনি কৈ দিয়ে বলে মই 10 আৱাৰ ৰিভাইজ কৰিম ব্ৰেইনে 10 আৱাৰ্স কৰিব কিন্তু সেই সেম এমাউন্টৰ কন্টেক্ট কিনিকে যদি আপুনি 3 আৱাৰ্স দি দিয়ে 3 আৱাৰ্সত ৰিভাইজ কৰিবই লাগিব বুলি তো 3 আৱাৰ্সত ৰিপ্লাই 3 আৱাৰ্সত ৰিভাইজ কৰি দিয়ে এটো একচুয়ালি এটা পঢ়াৰ ষ্ট্ৰেটেজি কিন্তু আমি কিহত লগাব পাৰো আমি এটো ৰিভিজনটো লগাব পাৰো ৰিভিজনটো ধৰক আপুনি কথাটো কৈছে না এতিয়া যদি ডে টু ডে দিনটো আপুনি যদি 10 ঘন্টা কৰি আছে 10 ঘন্টা এট লিষ্ট 2 ঘন্টা এটা আপুনি এনেকুৱাকে যদি ৰাখে যে 2 ঘন্টা মই ৰিভাইজ কৰিম আৰু সেই 2 ঘন্টাটো যদি এনেকুৱা ৰাখে যে ঠিক আছে 2 ঘন্টা মই এনেকুৱা কৰিম 1 মিনিটত মানে কিবা এটা সাপোজ কোৱেশ্চন এটা ইনে লিখোতে আমি 6 মিনিটত লিখো এক্সামত যে 6 মিনিটত নিলিখি যে মই 2 মিনিটত বস্তুটো ভাবিম বা 1 মিনিটতে ভাবিম 1 ঘন্টাত মই 5টা টপিক ভাবিম কিবা এটা টপিক লৈ লওক ইয়াত মই ইয়াৰ হে নেক্সট টপিকটো কেনে কৰিব হেতুতে এটা মেথড আহে হেতু কয় এক্টিভ ৰিকল মই বহুত বেছি হেতুৰ ফ্ৰেন্ড নহয় কিন্তু মানে মই এটো আপুনি এক্টিভ ৰিকল নামটো চাগে শুনিছে সিবিনৰ পৰা সিবিন যোনটো চাৰ্টিআইএছ হয় তেখেতৰ পৰা ডক্টৰ সিবিনৰ এটো ডক্টৰ সিবিন মেথড বুলি আজিকালি কয় বহুতে পপুলাৰ যেটো সিবিনে বহুত পপুলাৰ কৰিছে কিন্তু কথাটো হল এটুতকে মই এটো ভুট্টুদা মেথড বুলি কওঁ ভুট্টুদা মেথড কিয় মই যেতিয়া তেতিয়া মানে মই জালুকবাৰীত আছিলো জালুকবাৰী এটা ভাড়াঘৰত আছিলো ওচৰতে তেতিয়া মোৰ এজন দাদা আছিল ভুট্টুদা তেখেতৰ কি হল মানে তেওঁ গেটৰ প্ৰিপাৰেচন কৰি আছিল গেটৰ প্ৰিপাৰেচন কৰি থাকোতে গেটৰ ৰেংকিং তেওঁ ভাল ৰেংকিং আছিল গেটৰ অনলাইন ৰেংকিং আই থিংক 100 ওচৰ পাছত কিবা এটা ৰেংকিং পাইছিল গেট প্ৰিপাৰেচন কৰি আছিল তো গেট প্ৰিপাৰেচন কৰি থাকোতে মানুহজনৰ এটা মই দেখিলো এটা অদ্ভুত নেচাৰটো কি হয় মানে লাইক সিগাৰেট বহুত খাই থাকে তো সিগাৰেটৰ যোনটো পেকেট থাকে ন কাগজ কিলাক এটোত মানে এবোৰ লিখি থয় ইকুৱেশন লিখি থয় কৰবাত কিবা কোৱেশ্চনছ টা লিখি থয় এনেকে মানে লিখি পেলাই ইভেন বাথৰুমলৈকে মানে আৰে গুটে কৰিডৰটো তাৰে ৰুমত আৰে যতে যতে মানে এবোৰ লগায় এই কাগজ কিলা এনেকে লগায় আৰু কোৱেশ্চনছ মানে এটা কোৱেশ্চন কৰি পেলাই এই কোৱেশ্চন বেছিভাগ কোৱেশ্চন লিখে মানে আনসাৰটো লিখে কোৱেশ্চনটো লিখে বাথৰুমতো তেনেকুৱা কোৱেশ্চন কেইটা লগাই থয় এই কোৱেশ্চন কিটাৰ ৰিকল কৰে ধৰি লওক আপুনি কিবা এটা মানে হেৰি হল বলে তো বলে ষ্টেজ লটো হুক্স ল এটো ইকুৱেশন বাৰ্নলিছ টাৰ্মছ এনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁ মানে এবোৰ লিখি লয় তেওঁ নিজৰ কন্টেন্টৰ তো হেখিনি কি কৰে ৰিকল কৰে তো ৰিকল কৰে এই মেথডটো কি কয় এক্টিভ ৰিকল আৰু এক্টিভ ৰিকলটো ওয়ান অফ দা আপুনি ধক ষ্ট্ৰংগেষ্ট হয় আপুনি কি কোৱেশ্চন কৰে মানে ইট ইজ এ কাইন্ড অফ কোৱেশ্চন এনসাৰ টাইপত ইনে মানে মনত আউৰোৱাটো যোনটো আমি অসমীয়াত আগতে আউৰোৱা বুলি কওঁ ন কি পঢ়িছে ভালকে আউৰাই যাবিচোন এটো মানুহে যে চকুৰ মুন্দি ছোৱালীবোৰ এনেকে চাই এটো সাপোজ পেজ এটা পঢ়িলে আপুনি ঢাকি দিলে ঢাকি পেলা চাই পাইটো ইভেন এনসাৰ ৰাইটিংটো মোৰ মতে এটো ইনডাইৰেক্ট কাইন্ড অফ মই নাজানো এটো প্ৰপাৰ হ'বনে কিন্তু এনসাৰ ৰাইটিংটো এটা ওয়ান কাইন্ড অফ কি হয় এক্টিভ ৰিকলে কাৰণ আপুনি ব্ৰেইনে আপুনি একো নাদেখাকে মনত পেলাই ন আৰু চাব সেইকিটা বস্তু যোনকিটা মানে মনত পেলাই সেইকিটা বহুত লং লাষ্টিং হয় মানে বহুত দীৰ্ঘকাললৈ আপুনি লং টাইমত কি হৈ থাকে মনত হৈ থাকে এতিয়া ধৰক আপুনি এটো এই কাৰণেও হয় আৰু এটা কথা কি কাৰণে ধৰক আমাৰ মেমৰি দুটা টাইপত টাইপ কৰে ন মই যোনটো সায়েন্সটো ইয়াত দেখিছো সায়েন্সটো এটো যে আপোনাৰ এটা প্ৰচিডিউৰাল মেমৰি মানে আপুনি সাইকেল চলাই বা আপুনি শিকিলে গাড়ী চলাবলৈ শিকিলে এটো প্ৰচিডিউৰাল মেমৰি ন মেমৰিত আপুনি নিজে কৈ থাকে যে গিয়াৰ দবাব লাগে হৰ্ন মাৰিব লাগে হেতু আপোনাৰ ব্ৰেইনে অটোমেটিক কাউন্ট কৰি থাকে কিন্তু যোনবোৰ কিছুমান এবোৰ এম মেমৰিবোৰ যেনেকৈ আপুনি কিবা সন এটা পঢ়িলে এই সনটো প্ৰথমটো যোনটো ষ্টক হয় যোনটো কলো যে ফ্ৰন্টাল বনটো যোনটো ষ্টৰ হয় তো সেই পাৰ্টটোত ই কি কৰে ৰিট্ৰিভ কৰে যোনটো মই ইয়াতে দেখাইছো এটো ইমান ডিটেইল আমি নালাগে কিন্তু মই ওই ডেসপন এটো হিপোক্যাম্পাস বুলি যোনটো কয় ব্ৰেইনৰ সব এই ভিতৰত এটা মানে এনেকুৱা এটো সি হৰ্সটো নিচিনা মানে কেচুৱেল টাইপ এনেকুৱা এটা থাকে এই পাৰ্টটো কয় হিপোক্যাম্পাসে ডাটাবোৰ মানে ৰিট্ৰিভ কৰে তো ৰিট্ৰিভ কৰে কাৰণে কি হয় সাপোজ কিবা এটা বস্তু কৰিছে ই পাৰ্মানেন্ট মেমৰিলৈ পঠিয়াই দিয়ে মানে সিম্পল বুজিবলৈ গলে কি হয় যাৰ যদি এটোত মানে অলপ ইস্যু থাকে তেতিয়া তেওঁটো আপোনাৰ কি হ'ব পাৰ্মানেন্ট মেমৰিত অলপ ষ্ট্ৰং হয় মানে এটো খালি ভাবি নলব দেই ইয়াৰ ডিজিজ কাৰবাৰ আছে বা এনেকে ভাবি নলব এটো জাস্ট মই হাৰিৰ কাৰণে কৈছো কথাটো হল ঠিক আছে সেইখিনি আমাৰ ইমানো দৰকাৰ নাই আমি ইমান ডিটেইলত আমিটো নিউৰোসায়েন্স পঢ়িব নালাগে তো কথাটো হল এক্টিভ ৰিকলে আপোনাৰ কি কৰে এই যোনটো হিপোক্যাম্পাসটো কথাটো কলো নহয় তাক মানে ৰিট্ৰিভ কৰাত হেল্প কৰে মানে তো যদি আপুনি মানে কিবা এটা বস্তু ব্ৰেইনক প্ৰেছাৰ দিয়ে ব্ৰেইনে প্ৰেছাৰটো পজিটিভ ৱেত লয় মানে আৰু কিবা এটা বস্তু ডাটাটো আপোনাক মানে পাৰ্মানেন্টলি ষ্টৰ কৰি দিয়ে মানে পাৰ্মানেন্ট ষ্টৰ কৰিলে যেনেকৈ ধৰক 1228 টো চুকাপা আহিছিল 1947 এটোটো আপুনি কেতিয়াও নাপাহৰে ন এবোৰ আপুনি পাৰ্মানেন্ট মেমৰিৰ পৰা মানে টেম্পৰাৰী মেমৰিৰ পৰা পাৰ্মানেন্ট মেমৰিত গুচি গল তো গতিকে এটো এক্টিভ মেথড যেনেকৈ আপুনি এটো এনেকুৱাকৈ কৰিব পাৰে যিকোনো টপিক এটা লৈ ললে ধৰক আপস্পা লৈ ললে তো এটো এক্টিভ ৰিকল কেনে কৰিব আপস্পা ধৰক আপুনি এলে কেতিয়া আহিছিল ধৰক আপুনি বোলে 1942 তে এটো বোলে আহিছিল আগষ্টত এটো আনিছিলে কেতিয়া তুমি এগেইনষ্ট আপোনাৰ ধৰক কুইট ইণ্ডিয়া মুভমেন্টৰ এগেইনষ্ট ব্ৰিটিছে আনিছিলে এটো ব্ৰিটিছ ল এটো আপোনাৰ তেতিয়া আহিলে তেতিয়া আহি পেলাই 1958 ত
ইণ্ডিয়ান গভৰ্ণমেণ্টে আনিলে মানে ইণ্ডিপেণ্ডেণ্ট গভৰ্ণমেণ্টে ইণ্ডিয়ান গভৰ্ণমেণ্টে কেলে আনিছিলে এগেইনষ্ট নাগা আপোনাৰ ধৰক ন এনেকে যদি আপুনি কিবা লিখি লয় আপস্পাৰলৈ কি আপুনি ভাবিলা ফেক্টটো প্ৰথম ইয়াৰত ভাবিলা 1942 আহিলে 1952 58 আহিলে তো ইণ্ডিয়ান গভৰ্ণমেণ্টে আহিলে যেতিয়া নাগা ইস্যুটো আহিল মানে আমাৰ যোনটো ইউনাইটেড আসামৰ এই কনসেপ্টটো নবলৈ নাগাখিনি অপোজ কৰিছিলে তো নাগাৰ অপোজ কৰা নাগা এগেইনষ্টে ফাৰ্ষ্ট আনিছিলে তাৰ পৰা বেলেগ বেলেগ ষ্টেটত আপুনি বেলেগ বেলেগ টাইমত লৈ গ'ল জম্মু এণ্ড কাশ্মীৰৰ পৰা পিছত 90ত আনিলে লেটাৰ নিজত তো তেনেকে আপুনি কি কৰিব পাৰে এই ইয়াৰবোৰ মন কৰিলে কাৰ লগত আহিলে আপুনি কোৱেশ্চনটো মানে গুৰুটো বনি যাব সাপোজ নেক্সট আপত ধৰক আপুনি ৰিকল কৰিলে যে আপুনি কমিশন ইয়াৰ লগত কমিটি কি ৰিলেটেড থাকে এইটো আমি জানো না জীৱন ৰেড্ডি কমিটি ৰেড্ডি কমিটি বুলি কয় আপুনি ৰেড্ডি কমিটিৰ আপুনি ধৰক ৰিকমেণ্ডেশ্যনটো তাত লিখিবলৈ হ'লে আপোনাৰ মনত থাকিব যে এখন কি আছিলে নহ'লে পাহৰি যাব আপুনি মানে কোনটো কমিটি আছিলে সেকেন্ড এআৰসি ৰিপৰ্টত আপুনি ইয়ালৈ আহিছিলে তাৰপিছত আপুনি ধৰক হিউমেন ৰাইটছ কমিশনে ইয়াত কি কৈছিলে লেটেষ্ট সুপ্ৰিম কোৰ্টে যোনটো জাজমেণ্ট দিছিলে আপুনি এনেকে মানে ৰিকল কৰক যে সুপ্ৰিম কোৰ্টে কি জাজমেণ্ট দিছিলে আপুনি ধৰক আপুনি তাৰ এক্সাম্পলটো পাবক এক্সাম্পল কৈ দিছিলে আপুনি এক্সাম্পল এই নাগা যে এটা নাগালেণ্ডত যে কিলিং এটা হৈছিলে ন আপুনি ধৰক আপুনি আচলতে কি আমি জানো এইটো কন্টেন্টটো জনাত মই যোৱা নাই কেনেকে মানে ৰিকল কৰিব এটা এক্সাম্পল দিবলৈ কৈছো তো এইটো নাগালেণ্ডৰ যোনটো আপোনাৰ কি ভেৰি কিলিং ইনসিডেন্টটো যোনটো হৈছিলে সেইটোৰ পৰা আপোনাৰ আহিছিলে তাৰপিছত আপুনি ধৰক ইয়াত চালে সেকশন 32 ইয়াৰ এটা সেকশন 33 আছিলে এজন সেকশন 32 আপুনি এটো কিবা আছিলে কিবা বৰুৱা নামটো একজেক্ট মই একো পাহৰি গৈছো ইন্দ্ৰজিৎ বৰুৱা তো বৰুৱাৰ ৰিলেটেড আপোনাৰ জাজমেন্ট আছিল আসাম গভৰ্ণমেণ্ট ভাৰ্চেছ ইন্দ্ৰজিৎ বৰুৱাৰ জাজমেন্ট হেতু লৈ আপোনাৰ ডিসপিউটেড এৰিয়াটো লৈ আছিলে তো তেনেকে মানে এই টপিকটো লৈ আপুনি ইমান কনফিউজ নহব যদি পঢ়িছে নপঢ়িছে কিন্তু মানে কথাটো কৈছো যি পঢ়িছে এনেকে আপুনি ৰিকল কৰক কিবা লিখি লওক টপিকটো আপুনি কি পঢ়িছে কি পঢ়াৰ বস্তুৰ ভিতৰত মনত পৰিছে মানে 1948 এটা ক্ৰনলজিত পঢ়ি যায় ন আৰু ব্ৰেইনটো আপোনাৰ ইমপ্ৰিন্ট হৈ যায় মোৰ নিচিনা বহুত উইক মাসলছ ব্ৰেইনৰ মানুহ এটাৰো কি হৈছে য'ত এইটো মোৰ ডিসঅৰ্ডাৰ বা ডিজিজ যি নকওক এইটো লগত মোৰ ফাইট কৰি থকা মানুহটাৰ ইজি হৈছে তো সেইটো বস্তুত আপোনাৰ কি হ'ব মানে খুব ইজিলি মনত পৰিব এইটো এটা আপুনি এইটো এটা মেথড লও পাৰে সেকেন্ড কথাটো হৈছে স্পেস ৰিপিটেশন মানে গম পাইছেনে ধৰক আপুনি কি কৰিলে আজি কিবা এটা পঢ়িলো আজি যদি পঢ়ি পেলাই এইটো আপুনি 10 দিনলৈ নপঢ়ে ধৰক আজি 100টা ওয়াৰ্ড পঢ়িছে এই 100টা ওয়াৰ্ড কমি এনেকৈ আহি থাকিব বুজিছেনে আহি কি হৈ যাব ই 10টা ওয়াৰ্ডে মনত থাকিব ডে 10ত আজি যদি ডে 1 ডে 10ত আপোনাৰ ওয়াৰ্ড 10টাহে থাকিব বুজিবলৈ কৈছো বুজিব কাৰণে কৈছো যদি হেতুকে কাৰণে আপুনি এটা স্পেস দি দিয়ে মানে স্পেস মানে দেখিছেনে এটো গ্ৰাফটা ইয়াত আপুনি আৰু নেক্সট দিন যদি এটা ৰিভিজন দি দিয়ে তো ৰিভিজন দিলে 10টাৰ ঠাইত কি হৈ যায় লাগে ওপৰৰ পৰা আপুনি চাই দিয়ক অলপ ৰিভিজন মানে এনেকুৱা নহয় যে আপুনি যদি 1 ঘণ্টাও যদি আপুনি টাইম এটা দি দিয়ে এমাউন্টত যদি টাইমটো 1 ঘণ্টা টাইম এটাও দি দিয়ে তো 10টাৰ পৰা এইবিলাক কি হৈ যাব এই 10টাটো এইবিলাক আপুনি নেক্সট দিনা কি হৈ যাব 90 হৈ যাব আকৌ যদি আপোনাৰ এটা ৰিপিটেশন দি দিয়ে ই তেতিয়া 90 টো কি হৈ যাব 80 তে থাকিব বা 90 তে থাকি যাব তাৰ পিছত মানে টাইমটো ডে যদি আপুনি ধৰক 5ত এটা ৰিপিটেশন দি দিলে তেতিয়া ই 90 থাকিব ই আহিলে মানে ইয়ালে নাহে নহলে নাহে এনেকৈ গৈ থাকিব আপোনাৰ মানে 100 দিছেনে 100ৰ উচ্চ পৰ্যায় গৈ থাকিব এইটো মানে 90টা ওয়াৰ্ডতে আপুনি এটলিষ্ট কি কৰিলে যাব বহুত কেছত কি হৈ যাব আপুনি একদম 100 লৈ যাব পাৰিব গৈ পেলাই তো এইখন এইটো কয় কি হয় স্পেস ৰিপিটেশন তো স্পেসৰ লগত এটা টাইমৰ লগত কি দিব লাগে ৰিপিটেশনটা দি থাকিব লাগে আপুনি যদি কিবা এটা বস্তু আজি পঢ়িলে সেইটো আপুনি হেকাৰটো কিন্তু আকৌ প্ৰপাৰ প্ল্যান এটা হলে পাৰিব নহলে কেনেকৈ স্পেস ৰিপিটেশন দিব তো নেক্সট কেতিয়া পঢ়িব সেইটো লৈ আপুনি কি হৈ থাকিব লাগে মানে সৰ্টেড হৈ থাকিব লাগে তো এইটো এটা মই দেখিলো মেথড ফলো কৰে আৰু এটা মেথড ফলো কৰে এইটো হৈছে অডিও মানে কি গম পাইছেনে বস্তুটো মই এইটো মোৰ একদম পাৰ্সোনালি মানে ইনভেনশন বুলি ক'ব পাৰে তো এইটো পাৰ্সোনাল ইনভেনশন নহয় বহুত এইটো পিছত গম পাইছো যে এনেকে মানুহে কৰি থাকে কিন্তু মই পাৰ্সোনালি এইটো কৰি আছিলো কেলে যেটো মই এতিয়া যেনেকে মই এছে দেখিছে সংস্কৃত শ্লোকা কিছুমান দিছিলো এই শ্লোকা মন ৰাখিবলৈ বহুত কষ্ট মানে তো এইবোৰ মানে মনত নৰয় তো নৰলে কি কৰো এই ভয়েস ৰেকৰ্ডিংটা কৰি দিও মানে ভয়েস ৰেকৰ্ডিং মানে ধৰক সাপোজ ধৰি লওক একক সক বিপ্ৰ বহুদা বদন্তি এটা ধৰক আপোনাৰ চাব মই এইটো আপুনি এইটো মানে মই নিজৰ ভয়েসত ৰেকৰ্ড কৰি দিও মানে আৰু এইটো নিজৰ ভয়েসত ৰেকৰ্ড মানে এনেকুৱা ধৰণে কৰো পানী হৈছে নে একক সক বিপ্ৰ বহুদা বদন্তি মানে ধৰক একক সক বহুদা বদন্তি কিন্তু আপুনি বদন্তিটো বসন্তি ন এইটো আপুনি মানে কি হয় এনেকুৱা কিবা ফানি টানটা আপুনি যদি লিখি দিয়ে আপুনি নিজে গাব লাগে ধৰক আপুনি কেতিয়া হেতুত কি হ'ব আপোনাৰ একক সক বহুদা বদন্তি এইটো আপোনাৰ গোটেই লাইনটো মনত ৰৈ যায় মানে এইকেইটা আপুনি ধৰক বা এইকেইটা আপুনি যেতিয়াতে শুনি থাকিব পাৰে ইভেন আপুনি বাহিৰত যাওঁতে আপুনি ক'ৰবাত ৰৈ থাকোতে এনেকুৱাকে আপুনি যদি শুনি থাকে আপোনাৰ মানে এইটো ৰৈ যায় বা কেতিয়াবা কিছুমান মই যথা চিত্তম তথা বাচ যথা কিয়া দিছনে যথা চিত্তম এইটো মানে এনে ভাওনা বচন ষ্টাইলত এইটো যথা চিত্তম তথা বাচ তথা ক্ৰিয়া এইটো মোৰ মনতে নৰয় একেবাৰে মনত নৰয় তেতিয়া এইটো মানে একবাৰ ভাওনাৰ বচন ষ্টাইলত কিবাকে গাইলো হে হিৰণেক্ষ এনেকে তুমি কিবা এটা দি পেলাই নিজে শুনিবহে লাগে আৰু এইবোৰ কোনো নাই কিন্তু সেইটো আপুনি কেতিয়াবা শুনি থাকক
এনেকুৱা মানে আৰু যোনবোৰ মানে খুব নৰুৱা টাইপত আৰু ৰেকৰ্ড কৰোঁতে বেছি সময় লাগে আপুনি 20 ছেকেণ্ডহে লাগিলে আপুনিও গৈ হেৰিয়ত এখন গ'লে নিজৰ যোনটো ভইচ ৰেকৰ্ড আছে সেইটো ৰেকৰ্ড কৰি থৈ দিয়ক বা এতিয়া চাপোজ আপুনি কিবা কবিতা হেৰিয়ৰ পয়েম এটা দীঘল পয়েম এটা আপোনাৰ এপিজে কালামৰ দীঘল কোটছ এটাই এইকেইটা আপুনি ৰেকৰ্ড কৰি থৈ দিয়ক 20 ছেকেণ্ড লাগিব এইকেইটা শুনি থাকক তেতিয়ালে আপোনাৰ একদম মানে ৰেম মেমৰিত পাৰ্মানেন্ট মেমৰিলে গুচি যাব মই এটা সেইটো দেখিলো কি হয় অডিও আৰু আপোনাৰ তাৰ পিছত আৰু বহুত কিবি আছে এটাটো আপোনাৰ কয় এটো 80-20 ৰুল 80-20 ৰুলটো কি গম পাইছেনে এটো এনেকুৱা আৰু এটো ৰিভিজনত নহয় এটো পঢ়াত একচুয়ালি মানে ধৰক আপুনি সবে জানো যে আমাৰ কি হয় যিমানখিনি কন্টেন্ট ইম্পৰ্টেন্ট সাপোজ এতিয়া আপুনি লক্ষ্মীকান্তৰে ফুলৰটা চেপ্টাৰ আছে কি সৰি 40টা চেপ্টাৰ আছে 40টা চেপ্টাৰ যদি আছে 40টা চেপ্টাৰ 40টা ইম্পৰ্টেন্ট নহয় ন তাৰ আপুনি দেখে যে 5টা 6টা পাহে আপোনাৰ আহে বা 20টাৰ পৰাহে আপোনাৰ মানে খুব ইম্পৰ্টেন্ট সেই যোনকিটা ইম্পৰ্টেন্ট এটা এই ইম্পৰ্টেন্ট কিটা আপুনি মানে সক এটা কাইনেপিয়াছ গুটে এটা কি কৰিব আপুনি গুটেখন যদি ৰিভাইজ কৰি থাকে তো আপোনাৰ টাইমটো বেছি যাব তাতকে বেটাৰ একাউন্ট কৰক যোনকিটা দেখে যে ফ্ৰিকুৱেন্টলি অহাৰ চান্স আছে আপুনি স্টার্ট কৰি দিয়ক মানে 5 স্টার কোয়েশ্চন 3 স্টার কোয়েশ্চন তেনেকুৱাকে আপুনি যোনকিটা 5 স্টার ৰিলেটেড বা দেখে যোনকিটা ইম্পৰ্টেন্সটো হাই ৰাখে মানে হাই ইম্পৰ্টেন্স আপোনাৰ মতে সেইকিটা আপুনি প্ৰথম ৰিভাইজ কৰি লওক তেনেকে টপিকটো দেখিলে বলে বেসিক স্ট্ৰাকচাৰ পুৰা আহে মানি বিল আহে পলিটিক ধৰক ন আপুনি বলে এটা ৰিড বুৰৰ লৈ কিটা আপোনাৰ হেবুটো প্ৰিলিমছত আহে তেনেকুৱা কোয়েশ্চন কিন্তু মেইনছৰ হা কোয়েশ্চন কিটা আপুনি পিআৰকিউ চালে আপুনি এগেইন ইয়াত চেভিংত পিআৰকিউ আহি যাব তো পিআৰকিউ আপুনি ধৰক চাই পেলাই ইম্পৰ্টেন্স তো আইডেন্টিফাই কৰিব লাগে যে এগিলা ইম্পৰ্টেন্ট এগিলা প্ৰথম চাই লও এগিলা প্ৰথম ৰিভাইজ কৰি লও এটলিষ্ট সেইকিটা হলো ৰিভাইজ কৰক আৰু দিনটো টাইমটো এটো 80-20 ৰুলটা লগাব পাৰে আপুনি দিনটো যোনটো টাইম লগাব যদি 10 ঘন্টা ৰিভাইজ পঢ়িছে তেতিয়ালে 2 ঘন্টা আপুনি তাক হেৰিও ৰাখক গুটে 10 ঘন্টাটো এনেকা নকৰিব 2 ঘন্টা 8 ঘন্টা আপুনি পঢ়ক আৰু 2 ঘন্টা এটা ৰিভাইজ কৰক এনেকুৱাকে ৰাখক যে 2 ঘন্টাটো বেলেগ হেৰিয়ে পঢ়িম মই 8 ঘন্টা আছে বুলি ধৰিলম নতুন কন্টেন্ট পঢ়িলে 8 ঘন্টা আমি পঢ়িম 2 ঘন্টা ৰিভাইজ কৰিম বহুত এক মানে কৈ আছে যদি কোনোবাই ৰিভাইজো কৰি আছে ৰিভাইজ মানে ৰিভাইজ টাইপত কৰক আকৌ নহলে বহুত দিনৰ পাছত আকৌ নতুনকে পঢ়া নিচিনাই লাগে মানে তো গতিকে এতুত মানে এনেকুৱা ধৰণে এক্টিভ ৰিকল কৰক বস্তুখিনি নমাই পেলাই চাওক এই আপুনি যোনবোৰ বস্তু পাহৰি যায় ফেক্টস ডাটা সেইখিনি বস্তুত আপোনাৰ কৰক যাৰ এটো লৈ ষ্ট্ৰং এবোৰটো ইমান কথা নাই এতিয়া মোৰ বস্তুটো কি হয় মোৰ এটো ওয়াইফ হবে বা মোৰ লগৰ যোনখিনিয়ে কৰে তাহাঁতৰ বস্তুত মোক হাঁহে মানে ইট কাইন্ড অফ আৰে কি ইমান সৰু বস্তুটো এবোৰ কি মানে নকশা পিক্সা কৰি থাকক কিন্তু ধৰক যেহেতু মই তেতিয়াতো মোৰ বেয়া লাগে মানে যে মোৰ কি হয় এনেকুৱা প্ৰবলেম হয় বেলেগেতো ইমান ধুনীয়াকে মনত ৰাখি দিয়ে মই যে বস্তুটো মনত ৰাখিব নোৱাৰো তো পিছত আজিকালি মোক মানে পুতোহে লাগে নিজলে মৰম লাগে ঠিকই আছে দে ইমানটো বস্তু যে মানে মনত ৰাখিবলৈ কিবাকে ব্ৰেইনেটো কিবা এটা অল্টাৰনেট কিবা এটা ৱে এটা কৰি লৈছে ধৰক ন তো হেতু কাৰণে এই পাৰ্টটো কি কৰক আপুনি তেনেকুৱাকে আপোনাৰ নিজৰ এখিনি মানে বনাওক যদি লাগে যত লাগে যদি যাৰ ষ্ট্ৰং মেমৰি এখিনি কাৰণে মই ৰিকমেন্ড নহয় কাৰণ এইগিলা অনুপম মই এটা মানে ট্ৰলহে খাওঁ এটা কি মানে হয়ও তেওঁলোকৰ নিজৰ জেগাত ৰাইট ইমানো কি দৰকাৰ কিন্তু যাৰ মানে নহয় মোৰে এনেকুৱা কামবোৰে আপোনাক কি কৰে মানে হেল্প কৰে আৰু এটা মানে ধৰক আপুনি যোনটো মই কৈছো এটো কাৰ হয় মাইক্ৰো নোটটো আপুনি কি কৰিব পাৰে ধৰক মাইক্ৰো নোটটো আপুনি ধৰক বনালে ক্ষেত্ৰ কি হয় আপুনি কিন্তু বহুত কাম কৰে এটো আপুনি চাবচোন ইউপিএসসি টপাৰ আছিল শিৱম কুমাৰ কি বস্তু বহুত প্ৰমোট কৰিছিলে কথাটো যে তেওঁ কি কৰে একদম মাজৰ গিদিনৰ কাৰণে নোট বনাই থয় এই মাজত দি চাব ন এই বিজনেস এটা কাম কৰক এনেকুৱা 5টা 10টা পেজ বনাই থক সেই 5টা 10টা পেজত এনেকুৱা কৰক যাতে আপুনি পৰীক্ষাৰ আগদিনা মাজৰ দিনা কি চাব এটো মানে ক্লেৰিটি থাকে মানে ধৰক মাজৰ যে গ্যাপটো পাব সেইগিনত কি চাব তেনেকুৱাকে কি কৰক অলপ প্ৰিপেয়াৰ কৰক যাতে হেগিটা চাই দিব পাৰে আছে কোনৰ কাৰণে চালে কি চাম জেস 1ত কি চাম তেনেকুৱাকে যদি এইখিনি চাই নহলে হেনা ব্ৰেইনে কাম নকৰে আহি পেলাই একো কৰিব মন নাযায় চাব মন নাযায় কিন্তু আপুনি ফেক্টস গিটা যদি চাই থাকে ফেক্টস বেংক ডাটা বেংক আপুনি ধৰক ন কমিটি কিখন আপুনি ধৰক আৰ্টিকেল গিটা যোনকিটা যত যোনটো হেৰি হয় মানে সেইগিটাও যদি আপুনি চাব পৰাকে আগত মানে বনাই থৈ দিয়ে না এইবোৰ হেনা বনাব নোৱাৰে মানে তো আগত কি কৰিব এতিয়াৰ পৰা আপুনি এগিটা বনাই থৈ দিব ঠিক আছে এইগিটা যদি বনাই থৈ দিয়ে আপোনাৰ কি আৰু এটা মই মেথডলজি আছিল সেই মেথডলজি পাই গৈছো এটা আছে ফাইনমেন মেথড এটো একদম মানে ফাইনমেন মেথড বুলি মই পাছত গম পালো এটো যে ফাইনমেন মেথড কিন্তু এটো মই বহুত বেছি এটো মোৰ ওয়াইফে ইউজ কৰে ওয়াইফে কেনেকৈ ইউজ কৰে মানে লাইক ফাইনমেন মেথড মানে গম পাইছে নে এটো এনেকুৱা হয় সাপোজ কিবা এটা আপুনি তাইক পঢ়ালে ন তাই ক'ব এনেকৈ মই পঢ়াম এতিয়া মই কম আপোনাক ষ্টপ কৰি দিব কিবা 5 মিনিট আপুনি কিবা এটা বুজালে আপোনাক ক'ব এতিয়া মই কম ৰবা মই কম বুলি আকৌ সেই কথাটোকে উল্টাই কয় মানে জিন্তু বুজালে হেতু লগালক ৰিপিট কৰি কয় মানে বেলেগক বুজুৱাটো হেতু আছিল আপুনি ফাইনমেন মেথড এটো মানে এটো ড্ৰপ এটো খালি কি হয় মই আপুনি নজনাকে এখানে কৈছো জনাকে যেটো মই পঢ়ুৱাৰ লগতে জড়িত তো পঢ়ুৱা মানুহখিনিয়েটো ইউজে কৰি থাকে আৰু আপুনি চাবচোন একবাৰ কাবাক যদি বস্তুটো বুজাই দিয়ে আপুনি এটো বস্তু পুৰা ক্লিয়াৰ হৈ যায় এতিয়া ইমান সময় নাই একাৰণে আপুনি এটা অনলাইনত কাম কৰিব পাৰে আপুনি নিজক বুজাব পাৰে ন বা ওচৰত যদি কোনোবা ৰুমমেট আছে তাক কিবা এটা কনসেপ্ট ক'ব পাৰে
ধৰক আপুনি কিবা এটা কন্টেন্ট কা ক'লে চাই এইটো মানে এইটো মানে এইটো এই 10 মিনিটে কিন্তু আপোনাৰ বেছিহে লাভ কৰিব আপুনি এনেকুৱা লাগি থাকে যে এই 10 মিনিটটো দিয়াৰ কাৰণে মোৰ বহুত সময় গুচি গৈছে কাবাৰ লগত কিবা এটা ক'লো কোনোবাই কিবা এটা সুধিলে ধৰক আপোনাৰ কিবা কনচেপ্টটাই সুধিলে তো আপুনি যদি লিমিটেড ৰেস্ট্ৰিক্ট কৰি থাকিব পাৰে মানে এই কন্টেন্টতে মানে থাকিব পাৰে আপোনাৰ লাভ হয় মানে এইটো পুছা বস্তু কি হৈ যায় পার্মানেন্ট হৈ যায় আৰু খালি তাৰ লগত আৰু যদি লিংক আপুনি বেলেগ বেলেগ কথাত গুচি যায় তেতিয়া আপোনাৰ লোকচান হ'ব বা পার্মানেন্টটো মোৰ কি হৈছিল মোৰ তেতিয়া কাজিন এটা আছিল কাজিনটো তাৰ এই বেকআপ ষ্টৰী সোনাম বেবাফা হে ষ্টৰী তো হি তেতিয়া মোক খৰাই তেতিয়া ফিজিক্সৰ পৰীক্ষা মাজতে দেখি তেতিয়া মানে ফিজিক্স অপচনেল টকাৰ মাজতে টাইমো কম ই এইবোৰ কৈ থাকে মানে মোক যে আমুক তামুক তো তাৰপিছত মানে এইটো হল সেইটো হল এটা শুনিও লাগিব লাগে কিন্তু কি কৰিলো মই লাষ্টত তাক কি কৰোঁ তাক মানে উল্টাই হেৰি শুনাবলৈ ললো এই মই ফাইনেল মেথড লগালো ফাইনেল মেথড মানে এনেই কিবা এটা নিউটন লগ খুলিম কচোন তই শ্বিলঙত চাহকাপ ঠাণ্ডা হ'ব নে এই আমাৰ গুৱাহাটীত বেছি ঠাণ্ডা হ'ব এনেকুৱাকে ষ্টাৰ্ট কৰি ইউ ফিজিক্সৰ আছিলে তো আল্টিমেটলি নি পেলাই হেৰিয়লৈ লৈ যাওঁগে মানে গৈ পেলাই সেই নিউটনছ ল কুলিং ললে লৈ যাওঁ আৰু ডিছকাশ্যনটো তেনেকুৱা হৈ যায় তাকে মই বুজাওঁ মানে যে চা লটো গাপটো তললৈ আহিলে হেৰিয়লৈ আহিলে তাৰ ব্যৱস্থাটো দি মানে গৈ পেলাই আপোনাৰ কি কৰিছিলে উল্টাই হেল্প কৰে এইটো আৰু মোৰ ৱাইফে মানে বহুত বেছি এক্সটেন্সিভলি ইউজ কৰে কিবা এটা পৰহি ইলেকশ্যনৰ কিবা এখন মানে ভিচি এখন হৈছে মানে তেওঁৰ ভিচি নহয় কি এখন ট্ৰেইনিং এটা কিবা বিএলও ট্ৰেইনিং এটা মোক মানে এইটো পুৰা এঘণ্টা সময় মানে মই তোমাক বুজাম এতিয়া মোক বুজাম আৰু মানে পুৰা একদম পিন পইণ্ট কেনেকে দি এইটো মই এইটো কম আৰু এইটো মানে বহুত বেছি আপোনাৰ ফ্লুৱেন্সি আহি যায় বহুত কনফিউজ হৈ যায় আৰু এইটো আপুনি 4 ঘণ্টা পঢ়া কাম এটা আপুনি এইটো কাম 15 মিনিটতো হৈ যাব মানে মইতো ক'লো না আপুনি 4 ঘণ্টা পঢ়ি যোনটো বস্তু ৰিটেইন কৰিব পৰা নাই ন কাৰোবাক বুজাম বুলি লওক আপুনি আৰু বিং এ টিচাৰ মই ইমান দিন পঢ়াই থকাৰ এই বস্তুটো দেখিছো মানে যাক কাৰোবাক যেতিয়া পঢ়ুৱাৰ দায়িত্বটা থাকে কাৰোবাক বুজাম বুলি কোৱা থাকে না উইথ মোৰ ক্লিয়াৰিটি আপোনাৰ ব্ৰেইনে লয় মানে তো এইটোৱে কয় ফাইনমেণ্ট টেকনিক তো গতিকে ফাইনমেণ্ট টেকনিক তো গোটেইকেইটা যদি এতিয়া মই ৰিভাইজ কৰি দিওঁ এতিয়া আমি কি পালো এইকেইটা লাষ্ট এবাৰ কৈ দিছো আজি অলপ একাডেমিক লেভেলত প্ৰথম মই ক'লো যে পাৰ্কিনছন মানে গম পালে পাৰ্কিনছন মানে কি হয় আপুনি যিমানটো টাইম দিয়ে সিমানটো টাইমতকৈ যদি কম টাইম দি দিয়ে মানে এঘণ্টাৰ বস্তু এটা যদি 15 মিনিটছ দি দিয়ে ব্ৰেইনে 15 মিনিটছতে এইটো ৰিভাইজ কৰি দিব তো সেইকাৰণে ৰিভিজনৰ কাৰণে কম টাইম দি দিয়ক বৰ বেছি টাইম নিদিব মানে এটা কৈছোঁ 1 মিনিট দি চাওক 2 মিনিট দি চাওক কিমানৰ ৰিয়েল টাইমত চাওক এটা নিজকে টেষ্ট কৰক তো সেইটো কওঁ আমি পাৰ্কিনছন দেখিছেনে পাৰ্কিনছনৰ পিছত মই ক'লো যে এক্টিভ ৰিকল মানে গম পাইছে না এইটো চিভিন মেথড বুলি কয় মই কৈছো ভুট্টুদা মেথড ভুট্টুদাই অলৰেডি ইউজ কৰিছিলে তাৰ আগতো মই এটা পাইছিলো অনুপ পালচাল বুলি এমবিবিএছৰ আপোনাৰ ডক্টৰ এটা ইউটিউবত তেওঁ এই চেনেলটো এইটো মানে বহুত পপুলাৰ কৰিছিলে এইটো তাৰ পিছত গম পালো আচ্ছা এইটোকে এক্টিভ ৰিকল বুলি কয় মানে আগত আৰু চকু কাণ মুদি যোনটো মন কৰে সেইটো তেনেকুৱা আছিলে তো এক্টিভ ৰিকলটো আপুনি কৰিব পাৰে এইটো আপুনি এদিনত যদি 10 মিনিট 5 মিনিট এক্টিভ ৰিকলো কৰে কিবা এটা টপিক 5টা টপিক কৰিলে বা 5 মিনিট কৰিলে সেইটো আপোনাৰ হেল্প কৰিব পাৰ্কিনছন এক্টিভ ৰিকল তাৰপিছত মই আপোনাৰ কিহৰ কথা ক'লো 80-20 কথা ক'লো ন 80-20 মানে দেখিলে 80-20 মানে কোনটো আপুনি যোনকেইটা ইম্পৰ্টেণ্ট বস্তু সেইকেইটা চাওক ফাইনমেণ্টৰ কথাটো ক'লোৱে অডিঅ' কথা ক'লোৱে অডিঅ'টো মানে কি আপুনি শুনক অডিঅ' তাৰপিছত ক'লো আমি স্পেচ ৰিপিটেশ্যন মিনছ ইয়াক এটা বস্তু কি দিয়ক অলপ ৰিপিট কৰক মানে টাইমটো মানে আপুনি ধৰক যদি পাৰে এবাৰ এনেকুৱা ধৰণে কৰক ৰিভিজনটো ধৰক আপুনি এনেকুৱাকে ভাবি যায় আজি কৰি আকৌ বহুত দিনৰ মূৰত কৰাতকৈ আজি 3 ঘণ্টা আজি 2 ঘণ্টা এনেকৈ যদি আপুনি সময় দি পেলাই কৰে মানে খুব ফ্ৰিকুৱেণ্টলি কৰে মানে আজি কৰিলো মানে এই টাইমটো সেইদিনা মই যোনটো কৰোঁ 3-day মেথডটো সেইটো এটা মানে ইট ইজ এ কাইণ্ড অফ স্পেচ ৰিপিটেশ্যনে ন 3 দিন পঢ়িলে এটা ছাবজেক্ট খতম কৰিলে আকৌ 2 দিনত মানে ধৰক ধৰি লওক আপুনি এটা এক্সামত কিবা এটা ছাবজেক্টত বোলে আপুনি 6 দিন পঢ়িব মোৰ মতে 6 ডেজ একেটা ৰাউণ্ডত পঢ়াতকৈ আপুনি যদি 2+2+1 কে পঢ়ে ন এইটো মানে বেছি বেটাৰ হয় মানে সাপোজ 5 ডেজ অৰ্ডাৰৰ কাৰণে ধৰি লৈছো 5 ডেজ আপুনি পাব 5 ডেজ একেটা ছাবজেক্ট একেলগে পঢ়াতকৈ গোটেই কোৰ্সটো 2 দিনত শেষ কৰিলে আকৌ নেক্সট ইটাৰেশ্যনটো আকৌ 2 দিনত শেষ কৰিলে তাৰপিছত আকৌ যদি এদিনত শেষ কৰি দিয়ে ন নেক্সট ইখিনি আপোনাৰ ৰিটেইনটো বেছি হয় মানে ৰাদাৰ দেন গোটেইখিনি 5 ডেজত পঢ়া মানে 10টা চেপ্টাৰ 5 ডেজত পঢ়াতকৈ মানে 2 দিনতে 10টা চেপ্টাৰ শেষ কৰি ল'লে আকৌ নেক্সট 2 দিনত আকৌ এবাৰ ৰিপিট কৰি ল'লে আকৌ তাৰপিছত এদিন যোনটো থাকিলে সেটোত আপুনি সেই 10টাত কৰিলে ব্ৰেইনক যদি তেনেকৈ দি দিয়ে না এইটো কিন্তু কাম কৰে এইটো ভেৰি ৰিয়েল আকৌ মই এইটো মানে এপ্লাই কৰি মই এইটো ইঞ্জিনিয়াৰিঙৰ টাইমত এইটো বস্তুত এপ্লাই কৰি পাইছো কলেজৰ টাইমত বহুত কাম কৰে এক্টিভ মেথডৰ কথা ক'লোৱে এক্টিভ ৰিকল ক'লোৱে পাৰ্কিনছন ক'লোৱে তো এইকেইটাই আপুনি মেথড মোটামুটি বৰ বেছিও এক্সপেৰিমেণ্ট কৰি দিব নালাগে যদি আপোনাৰ নিজৰ বেটাৰ মানে মেথড আছে এইখিনি আপুনি কৰক যদি কৰবাত এটাও যদি কিবা যোগ বিয়োগ কৰি ল'ব পাৰে যোগ বিয়োগ কৰি লওক মোৰ বোধে মেমৰি ৰিটেনশ্যনত হেল্প হ'ব ঠিক আছে তো ইমানখিনিয়ে পৰীক্ষাত ভালকৈ দি থাকক বাকী চেনেলটো যোনখিনিয়ে নতুনকৈ আহিছে সেইখিনিয়ে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ কণ্টেণ্ট আমি আনি থাকিম তো ছাবস্ক্ৰাইব টু ৰাইট এটেম্প টু মেক ইউৰ এটেম্প